নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছোঁ নতুনকৈ এটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনালোকৰ যোৰহাটৰ দিল্লী পাব্লিক স্কুলত য'ত নেকি আপোনালোকৰ টোটেল ইয়াতে 30টা পদ মুকলি কৰা হৈছে ইয়াৰে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী তেনেকৈ কিবা এটা বিভাগত পদ মুকলি কৰা হৈছে তো বন্ধুসকল আপোনালোকে এই পোষ্টত যদি এপ্লাই কৰিম বুলি ভাবিছে তো ভিডিঅ'টো সম্পূৰ্ণ ইনফৰমেশ্যনখিনি আপোনালোকে শেষলৈকে চাই যাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোকৰ ইয়াতে দিছে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 31 মাৰ্চ 2025 দিয়া হৈছে তাৰপিছত আপোনালোকৰ যিটো 1 নম্বৰ পোষ্ট সেইটো স্কুল কাউন্সিলৰ পোষ্ট হয় য'ত নেকি আপোনালোকৰ এটা পোষ্ট মুকলি কৰা হৈছে ইয়াৰে কোৱালিফিকেশ্যন আপোনালোকক মাষ্টাৰ ডিগ্ৰী বিচাৰিছে আৰু তাৰপিছত আপোনালোকে মিনিমাম আপোনাৰ 3 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব যদি আছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে স্পেচিয়েল এডুকেটৰৰ পোষ্ট হয় য'ত নেকি আপোনালোকৰ ইয়াতে এটা পদ মুকলি কৰা হৈছে ইয়াৰে কোৱালিফিকেশ্যন আপোনালোকক দিছে বেচেলাৰ নাইবা আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব যদি আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনাৰ 3 নম্বৰ পোষ্টটো লৈছে পিআৰটি পোষ্ট হয় য'ত নেকি আপোনালোকৰ ইয়াতে টোটেল পোষ্ট 5টা পদ মুকলি কৰা হৈছে ইয়াৰে পোষ্টসমূহ আপোনালোকৰ ইংলিছত থাকিব মেথমেটিক্স সায়েন্সত থাকিব সোশ্যাল সায়েন্সত কম্পিউটাৰ সায়েন্স এইবোৰ পোষ্টত আপোনাৰ পদ মুকলি কৰা হৈছে টোটেল 5টা পোষ্ট তাৰপিছত আপোনালোকে ইয়াতে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট যদি আছে আপোনালোকে ইয়াতে আপোনাৰ পিআৰটিবি নাইবা ডিএলএড যদি কৰি ৰাখিছে আপোনালোকে ইয়াতে 3 বছৰ মিনিমাম এক্সপিৰিয়েন্স বিচাৰিছে যদি আছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনাৰ 4 নম্বৰ পোষ্টটো লৈছে টিজিটি পোষ্ট হয় য'ত নেকি আপোনাৰ টোটেল 5টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰে আপোনালোকৰ সাবজেক্টবোৰ আছে ইংলিছত মেথমেটিক্সত আৰু সায়েন্স সোশ্যাল সায়েন্স কম্পিউটাৰ সায়েন্স এইবোৰৰ পদ মুকলি কৰা হৈছে তাৰপিছত আপোনালোকে ইয়াতে দিছে কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে পোষ্ট গ্ৰেজুৱেট ইন টিজিটি নাইবা ডিএলএড কৰি ৰাখিছে তেনেহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইয়াতে বিচাৰিছে এক্সপিৰিয়েন্স মানে আপোনাৰ মিনিমাম 3 বছৰ যদি এক্সপিৰিয়েন্স আছে টিচাৰ এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনাৰ 4 নম্বৰ পোষ্টটো লৈছে পিজিটি পোষ্ট হয় তো আপোনালোকৰ ইয়াতে টোটেল 12টা পদ মুকলি কৰা আছে ইয়াৰে আপোনালোকৰ বিভাগবোৰ খালি আছে ইংলিছত আছে মেথমেটিক্সত আছে ফিজিক্সত আছে কেমিষ্ট্ৰি তাৰপিছত বায়োলজি তাৰপিছত হিষ্ট্ৰি জিঅগ্ৰাফি ইকনমিক্স বিজনেছ ষ্টাডি একাউন্টেন্স সোশিয়োলজি ইনফৰমেশন প্ৰেক্টিস তাৰপিছত আপোনালোকে ইয়াতে দিছে কোৱালিফিকেশ্যন আপোনালোকে যদি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট যদি কৰি ৰাখিছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইয়াতে মিনিমাম এক্সপিৰিয়েন্স আপোনাৰ 3 বছৰ টিচিঙৰ এক্সপিৰিয়েন্স যদি আছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ 5 নম্বৰ পোষ্টটো হৈছে কো স্কলাৰটিকৰ পদ মুকলি কৰা হৈছে ইয়াৰে আপোনালোকৰ পোষ্ট অনলি ফৰ এটা পোষ্ট মুকলি কৰা ইয়াৰে আপোনালোকৰ মিউজিকৰ এটা পোষ্ট মুকলি কৰা হৈছে আপোনালোকৰ ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন দিছে মাষ্টাৰ ডিগ্ৰী ইন মিউজিক উইথ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে 3-5 বছৰ যদি আপোনালোকৰ ইয়াতে এক্সপিৰিয়েন্স আছে তো আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ 6 নম্বৰ পোষ্টটো ওলাইছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানে এআই পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ অনলি ফৰ এটা পদ মুকলি কৰা হৈছে ইয়াৰে কোৱালিফিকেশ্যন আপোনালোকৰ বিচাৰিছে বিটেক নাইবা এমটেক এক্সপিৰিয়েন্স আপোনালোকৰ ইন ৰবটিক নাইবা আপোনালোকৰ এআই যদি আছে আপোনালোকে ইয়াত পোষ্টত এপ্লাই কৰিব পাৰিব আৰু তাৰপিছত আপোনালোকৰ 7 নম্বৰ পোষ্টটো দিছে সুইমিং কোচৰ পোষ্ট য'ত নেকি আপোনালোকৰ টোটেল 2টা পদ মুকলি কৰা হৈছে ইয়াৰে কোৱালিফিকেশ্যন আপোনালোকৰ সাৰ্টিফিকেট বিচাৰিছে মানে সুইমিং কোচৰ আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব মিনিমাম আপোনালোকৰ ইয়াতে 2 বছৰ এক্সপিৰিয়েন্স যদি আছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ লাষ্টত বেনিছে হাউ টু এপ্লাই মানে আপোনালোকে এপ্লাই প্ৰসেছ কেনেকৈ কৰিব তো আপোনালোকে ইয়াতে সিভি আপোনালোকে পঠিয়াব লাগিব সিভি মানে আপোনালোকৰ যেনেকৈ ৰিজিউম তেনেকৈ আপোনালোকে ইয়াতে পঠিয়াব লাগিব মেইল দিয়া হৈছে আপোনালোকৰ ইয়াতে পাছপোৰ্ট সাইজৰ ফটো তাৰপিছত আপোনালোকৰ ইয়াতে সিভি মানে পঠিয়ালে মানে আপোনালোকে এই মেইলটোত পঠিয়াব পাৰিব এই মেইলটোত আপোনালোকে কন্টেক্ট কৰিব লাগিব তো আপোনালোকে ইয়াতে মেইল কৰা লাষ্ট সাবমিটেড ডেটটো আপোনালোকৰ 31 মাৰ্চ 2025 দিয়া হৈছে তো তাৰ আগতে আপোনালোকে এই মেইলটোত আপোনালোকে মেইল কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানে আছে লিংক ধৰণৰ চাকৰি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু এপ্লাই কৰাৰ লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত পাই যাব আপোনালোকে গৈ পিনে চেক আউট কৰক তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছো নেক্সট ভিডিঅ'ত